এক্সাম হল আজি এক্সাম হল স্টুডেন্টে পার্টিসিপেট কৰিছে আমাৰ 55 আপ 55 তুমি এনে স্কুল মোৰ হল 7-8 বছৰ হল খুলিছো ফাৰ্ষ্টতে দুজন লৈ খুলিছিলো এতিয়া 55 60 হল স্কুলখনৰ নাম কি নটৰাজ ডান্স একাডেমি এই আমাৰ সুকান্ত পল্লী ওয়ার্ড নাম্বার 1 আৰু এনে আগে পিছে তুমি কিবা এটা বটা পোৱা অসম ৰত্ন বটা অসম ৰত্ন বটা বেছি নিতৰ যোগেদি ভাৰতনাট্যম যোগেদি এতিয়া তোমাৰ স্কুলত কিমান ষ্টুডেন্ট আছে এতিয়া 60 আপ 60 আপ আজি কিমান ষ্টুডেন্টে পাৰ্টিসিপেট আজি 50 52 এনেকুৱা 52 ভৱিষ্যতলৈ বহুত এইটোলৈ আগুৱাৰ ইচ্ছা আছে যিখিনি ভগৱান আশীৰ্বাদ কৰক সবে আশীৰ্বাদ কৰক এইটোলৈ মোৰ আগুৱাৰ মানে ইচ্ছা আছে আৰু আজি এক্সাম হল প্ৰত্যেক বছৰে হৈ থাকে মোৰ ইয়াতে এক্সামটো এক্সামিনাৰ আহিছে প্ৰত্যেক বছৰে আহি থাকে বেলেগ বেলেগ জায়গাৰ পৰা এতিয়াই কথা শিকাৰ সময়ত ষ্টুডেন্ট বিলাকে কোঅপাৰেটিভ কৰে বহুত কোঅপাৰেটিভ কৰে আৰু মানে আমি শিকো আৰু এনজয় বহুত হয় মানে এই সৰু কোন ছোৱালী বিলাকক কেতিয়াবা নৃত্য শিকাবলৈ আমনি লাগে না নালাগে নৃত্যত মই আমনি নাপাওঁ ইমান সৰু নাই নাপাওঁ নৃত্যত আমনি নাপাওঁ বস্তু বাৰে বাৰে শিকাই থাকিবলগীয়া সিহঁতেও শিকাৰ আগ্ৰহ আছে বহুত আগ্ৰহ আছে সিহঁতৰ গাৰ্জেনৰ বহুত আগ্ৰহ মই 8 ইয়াৰ্ছ ধৰি শিকি আছো কেনেকুৱা শিকায় তোমাৰ টিচাৰজনে মেমটো বহুত ভালেই শিকায় মানে এনজয় হয় তথাপি ভালেই শিকায় আৰু হেণ্ড জেষ্টাৰ্ছ এণ্ড অল এনজয় কৰোঁ আমি আজি এক্সাম কেনেকুৱা হৈছে আজি এক্সামটো ভালেই হৈছে মানে এক্সপেক্ট কৰা নাই ইমান ভাল হ'ব তো থেংক ইউ মিছ ফৰ টিচিং আছ আগে পিছে আৰু এক্সাম দিছিলা এই মানে এইবাৰতো মই ছেকেণ্ড ইয়াৰ দিছোঁ আগে পিছেও মই এক্সাম দিছোঁ টিচাৰটো বহুত ভালে শিকায় মানে মিছ একচুৱেলি নালাগে যে আমাৰ মিছ হয় একচুৱেলি কাইণ্ড অফ ফ্ৰেণ্ড শ্বি ইজ টিচিং আছ কাইণ্ড অফ ফ্ৰেণ্ড চ' 8 ইয়াৰ্ছ আছে আৰু চাওঁ মই মানে 5th ইয়াৰ আকৌ কৰি কিনে তাৰপিছত কণ্টিনিউ কৰাৰ ইচ্ছা আছে তো ইয়া মিছৰ আজি এক্সাম আছে তোমালোকৰ কেনেকুৱা হৈছে ভালে হৈছে একচেপ্ট কৰা নাই ইমান ভাল হ'ব মানে আনএক্সপেক্টেড আৰু যিখিনি আশা কৰিছিলা তাতকৈ বহুত ভাল হৈছে তাও ভালে হৈছে কিমান বছৰ ধৰি শিকি আছে 5 ইয়াৰ্ছ কেনেকুৱা গাইড কৰে বাইদেউ নিশ্চয় ভালে গাইড কৰে ইজ ক্লাছটোত এনজয় হয় বৰ তাৰমানে কিবা শিকাৰ লগত অলপ এনজয় হয় কিমান বছৰ ধৰি শিকি আছা তুমি 5 ইয়াৰ্ছ কৰি আছা না লগত লগত কৰি আছা ভৱিষ্যতলৈ কিবা নিজৰ যোগেদি কিবা আশা আছে আশা কি ক'বা কেনেকুৱা হৈছে বহুত ভাল হৈছে মানে আশা কৰা নাই মানে ভাল হ'ব যে এক্সামিনাৰো ভাল আছিল আশা কৰাতকৈ বেছি ভাল হৈছে ভৱিষ্যতলৈ কি হেৰি আছে সপোন আছে ইচ্ছাটো আছে ডান্সলৈ আকৌ কৰাৰ আৰু মানে নৃত্যৰ যোগেদি কিবা ছাকচেছ হোৱাৰ সপোন আছে আছে আজি ৰাতিপুৱাৰ পৰাই মোটামুটি 9টা 9:30 পৰা আৰম্ভ কৰিলোঁ পৰীক্ষা এই জাষ্ট সামৰণি হ'ল ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট ভাল প্ৰচেষ্টা বিভিন্ন বিভাগত কৰিছে কণ্ঠসংগীত তবলা ৰবীন্দ্ৰ নৃত্য আৰু ভাৰতনাট্যম শিক্ষকসকলৰ প্ৰচেষ্টা যথেষ্টখিনি ভাল মই আৰু ভৱিষ্যতে তেওঁলোকৰ আৰু উন্নত কামনা কৰিছোঁ ভাল হওক স্কুলখনৰ ভাল হওক সুৰ সংগম বিজনী এফিলিয়েটেড আৰু আমাৰ মেডামগৰাকীও যি কৰিছে আৰু ভাল কৰক তেওঁ এইখিনি মই ক'লোঁ আৰু অখিল ভাৰত সংগীত পৰিষদ কলকাতা কলকাতাৰ পৰাই পাব কলকাতা সংগীত সমিতি কলকাতা শকুন্তলা পাৰ্ক এইটো হেড অফিচটো তাৰে পৰা পাব এতিয়া ৰিজাল্টটো আমি পঠাই দিম এই ৰিজাল্ট পঠোৱাৰ পিছত 1-1.5 মাহ পিছত ৰিজাল্ট আহি যাব নিশ্চয় আহিব কিয় নাহিব আৰে কিমান অসমৰ কিমান সংগীত শিক্ষক এই চাৰ্টিফিকেট চাকৰি পালে কিয় নাহিব যোগ্যতা থাকিব লাগিব পাব গ'লে নিজেও যেতিয়া কম্পিটিটিভ পৰীক্ষাত যোগ্যতাও থাকিব লাগিব প্ৰতি বছৰে তেনেকুৱা হয় বৰপেটাতো মই এইবাৰলৈ দ্বিতীয়বাৰ আহিলোঁ মই তাৰ আগৰ কিমান আছে মই কিমান মোৰ হিচাপ নাই মই দুবাৰ আহিলোঁ ইয়াত
কি কয় পৰিচয় হ'ল মোৰ এজন তবলা প্লেয়াৰ মই ঢালিগাঁৱত সংগীত শিক্ষকতা কৰোঁ এইটো আমাৰ নাটকাচল সংগীত মহাবিদ্যালয় ডক্টৰ ভূপেন হাজৰিকা 1988 ইনগৰেট কৰিছিল মই তাত আজিও এইখনত স্কুলৰ ভাইচ প্ৰিন্সিপাল হৈ আছোঁ মই আৰু মই বিভিন্ন অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে মই এই ক্লাছ কৰোঁ এক্সাম লওঁ লক্ষ্ণৌ ভাতখান্দিৰ এক্সাম লওঁ বিভিন্ন মানে পৰিষদবিলাকৰ মই এক্সাম লৈ থাকোঁ এইটো মোৰ প্ৰফেশ্যনেই এইটো